বিহালী সমষ্টিৰ ৰাইজৰ দুৰৱস্থা। বিহালীৰ দুখন গাঁৱত নাই এটাও পকী ঘৰ। দৰিদ্ৰ ৰাইজৰ ক্ষোভ প্ৰকাশ সংবাদ মাধ্যমত। বিহালী সমষ্টিৰ এটাও পকী ঘৰ নথকা দুখন গাঁও। বিহমাৰী গাঁও পঞ্চায়তৰ অধীনৰ বিহমাৰী অনুসূচিত জাতিৰ দুখন গাঁৱৰ ৰাইজ আজিও বঞ্চিত পকী ঘৰৰ পৰা। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদ মাধ্যমত। উল্লেখ্য যে যি দুখন গাঁৱত বিগত 2016 চনৰ পৰাই আজি কোপতি অৰুণোদয়, PM কিষাণ নিধি, PMIY আদিৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে দুখন গাঁৱৰ ৰাইজ। দুখন গাঁৱত প্ৰায় 130 ঘৰ লোক বাস কৰিছে। আজিও গাঁও দুখনৰ একাংশ পুৰুষ মহিলা একত্ৰিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিগোচৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংবাদ মাধ্যমত। আমি মানে ভোটটো দিয়াটো আমি 2004 চনৰ পৰাই ভোট দি আছো। ৰঞ্জিত দত্তকে দি আছো যেতিয়াৰ পৰা উঠিছে। তেতিয়াৰ পৰা দিওঁতে এতিয়া ৰঞ্জিত দত্ত মিনিষ্টাৰ হৈ গ'ল। তেখেতে কিন্তু ৰাইজলৈ চকু মেলি নাচালে। ইমান দিনে ভোট দি আছো, ইমান পানী পৰা ঘৰত আছো, আজিলৈকে ঘৰটো দিয়া নাই। ৰাইজৰ পৰা পাইছে কাৰণেতো জিকিছে। ৰাইজকতো চাব লাগে। এতিয়া মিনিষ্টাৰ হ'ল, তেখেত গৈ পেলাই এতিয়া অসমৰ বাহিৰত আছে। এতিয়া ৰাইজকতো চকু কাণ দিব লাগে নে অলপ। এতিয়া টিপাল দি চলি আছো। এতিয়া ঘৰ পানী পৰি আছে, পানীৰ ঘৰৰ অসুবিধা। এতিয়া নিজৰা দাস হয়। কৈছিলো হয়। ক'বলৈ গ'লে বহুত দুখৰ কথা এইবিলাক। আমাৰ এই বিহমাৰী এই বনগাঁও চুবুৰীটোত কোনো এটা চৰকাৰী ঘৰ পোৱা নাই, অৰুণোদয় নাই, বিভিন্ন আঁচনি একোৱে নাপায়। আমাৰ ইয়াৰ মহিলাই হওক পুৰুষে হওক যিকোনো কোনেও নাপায়। আমি বিজেপিৰ ভোট গোটেই বিহালী সমষ্টিটোৱে ভোট দি জিকাইছে। তাৰ স্বত্তেও যে আমাক যে পিঠি দিয়ে, সেইটোহে আমি বহুত দুখ পাই আছো। মুখ্যমন্ত্ৰীক এইটোকে জনাবলৈ বিচাৰিছো যাতে আমাৰ ঘৰবিলাক এৰি দিয়ক আৰু অৰুণোদয়বিলাক এৰি দিয়ক। তাৰ বাবেহে আমি সোমাই আছে বুলি কয়। আৰু সেইকাৰণে আমি চিৰঞ্জীৱ পাঠক উপ নিৰ্বাচনৰ সময়ত আহিছিল, তেখেতক দেখুৱাইছো আপুনি পোনপ্ৰথমে গাঁওখন ছাৰ্ভে কৰি চাই লওক, তাৰপিছত আমাক ক'ব। তেখেতে চাই গৈছে অলৰেডি। পোনপ্ৰথমে আমি আপোনালোকৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে আমাৰ অনুৰোধ ৰক্ষা কৰি আজি পিছপৰা অনুসূচিত জাতি গাঁওখনলৈ আহিছে। আমিও অসমৰ এটা ইতিহাস প্ৰসিদ্ধ জাতি, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ একমাত্ৰ ঘাইখুঁটা বুলি ক'বলৈ যাওঁতে এই অনুসূচিত লোকসকলেই পৰে, কাৰণ মোৱামৰীয়া বিদ্ৰোহ আমিয়ে কৰিছিলোঁ। আজি এই গাঁওখনত আজি 16 চনৰ পৰা ধৰি আমি ৰঞ্জিত দত্তক একেৰাহে ভোট দিয়ে আছোঁ। আৰু ৰঞ্জিত দত্তক যেতিয়া আমি ইয়াত আমাৰ ৰামহলি মায়ামৰা নামঘৰত যেতিয়া আনিছিলোঁ, তেখেতে মোক মই তেতিয়া অৰুণাচলত আছিলোঁ, তেখেতে কৈছে, এই মাধৱ অলৰা আমি জাতি ভাই দেই, সেই বুলি কোৱাত দেখিত আমি গোটেই ৰঞ্জিত দত্তক দলে বলে ইয়াত যোগদান কৰি তেখেতক জিকালোঁ। আৰু অমৃত কলৰ যাত্ৰাত হয়তো অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে। তেনেকুৱা এটা ইমান ধুনীয়া 4-5 হাজাৰ মহিলা গোট খাইছে। অথচ এই গাঁওখনলৈ এটা আঁচনিৰ অভাৱ। আজি আপোনাৰ 16 চনৰ পৰা এটা PMY ঘৰ এই গাঁওখনত পোৱা নাই। আৰু অৰুণোদয়ে হওক, PMY ঘৰেই হওক, যিকোনো আঁচনিৰ ক্ষেত্ৰত একেবাৰে আমি মানে কঁকাল ভাঙি দিলে এই 16 চনৰ পৰা বৰ্তমান 24-25 লাগে। গতিকে সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আমাৰ বিহালী সমষ্টিৰ বিহমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিহমাৰী বনগাঁও 4 নং ৱাৰ্ড, ইয়াত আমাৰ প্ৰায় SC মানুহ প্ৰায় 2খন গাঁও আছে। 2খন গাঁৱত SC মানুহ প্ৰায় 120-30 ঘৰ আছে। কিন্তু আপুনি চেঞ্চাৰ্ছত চাব পাৰে ইয়াত আমাৰ অনুসূচিত জাতিৰ ৰাইজে কিবা ঘৰ দুৱাৰ পাইছে নেকি। গতিকে সেইকাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ। আৰু আমাৰ তাত খুব আছে। যোৱা উপ নিৰ্বাচনত মই কথাখিনি খুব উজাৰিছিলোঁ, কিন্তু কেইটামান 2-4 টকীয়া নেতাই 2 টকা লোভত জাতিটো বিক্ৰী কৰিছে। কিন্তু আমি 2-4 টকাত বিক্ৰী নহওঁ, জাতিটো বিক্ৰী নকৰোঁ। কথা হৈছে জাতিটো পিছপৰা জাতি হিচাপে যিখিনি জাতিটোৰ নামত পাবলগীয়া আঁচনি এইখিনি প্ৰাপ্য লাগে। ৰাইজে যেতিয়া আঁচনি পাব এনেও ভোট দিবই। গতিকে সেইখিনিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিহেতুকে আপুনি 1 তাৰিখত বিহালী সমষ্টিলৈ আহিছে আৰু SC মানুহখিনিৰ ওপৰত আপুনি যিহেতুকে SC ৰিজাৰ্ভেশ্যন দিছে, এই মানুহখিনি উত্তৰণৰ কাৰণে আপুনি অকণমান কিছু চিন্তা কৰক। নহ'লে কিন্তু আমাৰ একেবাৰে কঁকাল ভাগি গৈছে। আপুনি ঘৰ দুৱাৰখিনি দেখিলে গম পাব, একেবাৰে জৰাজীৰ্ণ অৱস্থা। আজি আপোনাৰ প্লাষ্টিক ওপৰত লগাই থাকিবলগীয়া হৈছে। গতিকে কিমান দুখৰ বিষয়। গতিকে মই এই কথাটো আপোনালোকক একদম বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ধন্যবাদ।
ইহালিৰ পৰা খগেন মটকৰ ৰিপৰ্ট এনি ভাৰত 24।